যেতিয়া এই পানীত থকা আৰ্ছেনিক আপুনি মই সদায় খোৱা ভাত মুঠিলৈ আহে তাতকৈ হয়তো আৰু ভয়ংকৰ কথা একো হ'বই নোৱাৰে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰত এই তথ্য পোহৰলৈ আহিছে গৱেষণাত পোহৰলৈ আহিছে যে দক্ষিণ পূব এছিয়াৰ ভাৰতকে ধৰি তাৰ ভিতৰতে অসমৰ বহু ঠাইত ধানত আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰিছে আৰু এই সন্দৰ্ভত আমি কথা পাতিবলৈ আহিছিলোঁ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ সমীৰণ দত্ত ডাঙৰীয়াৰ কাষলৈ আৰু এই বিভাগত তেখেতসকলে এটা গৱেষণা কৰিছিলে আৰু সেই গৱেষণাত বহুখিনি উদ্বেগজনক তথ্য পোহৰলৈ আহিছে কিয়নো তিতাবৰৰ কেইবা স্থানতো তেওঁলোকে চেম্পুল কালেকশ্যন কৰিছিলে নমুনা সংগ্ৰহ কৰিছিলে ধানৰ নমুনা সংগ্ৰহ কৰিছিলে ভূগৰ্ভস্থ পানীৰ নমুনা সংগ্ৰহ কৰিছিলে আৰু খেতি কৰা মাটিৰ নমুনা সংগ্ৰহ কৰিছিলে আৰু সেই নমুনাসমূহত আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰিছে মই পোনপটীয়াকৈ তেখেতৰ পৰা জানিব বিচাৰিম যে ছাৰ যিটো কথা পোহৰলৈ আহিছে ইতিমধ্যে অতিকৈ ভয় লগা কথা যে আমি ভূগৰ্ভস্থ পানীৰ বিষয়ে জানো কিন্তু এতিয়া ধানত যদি আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰে তাতকৈ হয়তো আৰু ভয়াৱহ কথা একো থাকিব নোৱাৰিব নিশ্চয় আৰ্ছেনিক আমি সকলোৱে জানো এটা বিষাক্ত মৌল গতিকে প্ৰথম কথা হ'ল কি তিতাবৰ আমি সকলোৱে জানো এটা আমাৰ ৰাইচ বাউল বুলি কয় ৰাজ্যখনৰ গতিকে এই ক্ষেত্ৰত যদি আমি ধানত যদি আমি যিটো খোৱা অংশ তাত যদি আৰ্ছেনিকৰ কাটি দিব দেই আৰ্ছেনিকৰ কনচেন্ট্ৰেশ্যনটো বৃদ্ধি পায় তেতিয়াহ'লে এইটো এটা ভয়ংকৰ কথা গতিকে এই বিষয়ত আমি এটা গৱেষণা কৰিছিলোঁ আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আমাৰ যিটো আমাৰ PG পাঠ্যক্ৰম আছে তাৰ ভিতৰত আমাৰ এটা ৰিচাৰ্চ প্ৰগ্ৰেম পৰে সেইমতে আমি তিতাবৰ প্ৰায় 4টা এলেকাৰ প্ৰায় 100 চেম্পুল আমি কালেক্ট কৰিছিলোঁ তাত মাটি আছিলে তাত পানী আছিলে ভূগৰ্ভৰ পানী যিটো টিউবৱেলৰ পৰা আমি কালেক্ট কৰিছিলোঁ আৰু লগতে ধানৰ চেম্পুল আমি সংগ্ৰহ কৰিছিলোঁ আৰু গোটেইখিনিতে দেখিছোঁ মাটিৰ ক্ষেত্ৰত আমাৰ যিটো ৱৰ্ল্ড ষ্টেণ্ডাৰ্ড যিটো 20 মিলিগ্ৰামৰ পাৰ কেজি তলত আছে গতিকে আমি 10 পৰা 15 মিলিগ্ৰাম পাইছোঁ সেইটো আমাৰ কাৰণে ঠিকে আছে কিন্তু পানী যিটো আমি টিউবৱেল খোৱা পানী জনসাধাৰণে যিটো পানী সদ্যহতে ইউজ কৰে সেইটো কিন্তু ভয়ংকৰ ধৰণে আমি বেছি পাইছোঁ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে এইটো 10 মাইক্ৰগ্ৰাম পাৰ লিটাৰ কিন্তু আমি তাৰ পৰা 10 পৰা 20 গুণলৈকে বেছি পাইছোঁ সেইটো এটা মাৰাত্মক কথা 200 মাইক্ৰগ্ৰাম পাৰ লিটাৰ পাইছোঁ আমি কিছু অঞ্চলত এটা হলগুৰি বুলি অঞ্চল আছে তাত আমি 212 মাইক্ৰগ্ৰাম পাৰ লিটাৰ পাইছোঁ বহুত চেম্পুলত 200 ওপৰত আছে টিউবৱেলৰ পানীত সেই পানী মানুহে খায়ো আছে নিত্য নৈমিত্তিক কামৰ কাৰণে ব্যৱহাৰো কৰি আছে গতিকে এটা ভয়ংকৰ কথা এইটো আৰু ইতিমধ্যে সেইটো আৰু বহুখিনি মানে আন্তঃৰাষ্ট্ৰীয় পেপাৰত ইতিমধ্যে গৱেষণা আমাৰ তিতাবৰ অঞ্চলত ওলাই গৈছে এই ক্ষেত্ৰত আগতীয়াকৈ এবাৰ সাৱধানতা লোৱাৰ প্ৰয়োজন আছে আৰু এতিয়া আমি পুনৰ সেইটো দোহাৰিছোঁ যে এইটো এটা ভয়ংকৰ তথ্য আৰু এইটোৰ ওপৰত আমাৰ চৰকাৰেও কৰিবলগীয়া যথেষ্টখিনি আছে ইতিমধ্যে আমাৰ টেকন'লজিও আছে এইখিনি ক্ষেত্ৰত তাৰ সমান্তৰালকৈ এটা কথা জানিব বিচাৰিছোঁ যে মাটিত আৰ্ছেনিকৰ উপস্থিতিৰ কথা আমি জানিলোঁ ভূগৰ্ভস্থ পানীত আৰ্ছেনিকৰ উপস্থিতি অতি বিপদজনক সীমাত থকাৰ কথা আমি জানিলোঁ কিন্তু যিটো কথা আপোনালোকে কৈছে যে ধানতো আৰ্ছেনিকৰ উপস্থিতি আপোনালোকে হয় যিটো অঞ্চলত আমি পানী নমুনা কালেক্ট কৰিছোঁ যিটো অঞ্চলত মাটি কৰিছিলোঁ সেই অঞ্চলত গজা ধান সেই সময় যেতিয়া ধান পুৰঠ হৈছিলে তেতিয়া গৈ আমি তাৰ পৰা প্ৰায় 100 চেম্পুল আমি কালেক্ট কৰিছোঁ আৰু তাতো দেখিছোঁ ধানৰ আমি সাধাৰণতে যিটো ৱৰ্ল্ড ষ্টেণ্ডাৰ্ড সেইটো ছেফ লিমিটটো বিল' 1 মিলিগ্ৰাম পাৰ কেজি বুলি ধৰা হয় কিন্তু এতিয়ালৈকে সেইটো ক্ৰছ কৰা নাই আমি 0.5 পৰা 0.8 ভিতৰত মিলিগ্ৰাম পাৰ কেজি পাইছোঁ কিন্তু এইটোৱে কথা নহয় কাৰণ আপুনি জানে অসমীয়া মানুহে ভাত বেছি খায় গতিকে প্ৰতিদিনে ভাত সাজ খাই আছে বেলেগ আপোনাৰ শাক পাচলিৰ ক্ষেত্ৰত হ'লে এইটো চিন্তনীয় বিষয় ইমান নহ'ল কিন্তু ধানটো আমি ভাতটো বহুত খাওঁ প্ৰতিদিনে আমি দুসাঁজ খাওঁ ভাত গতিকে সেই দুসাঁজ ভাতত প্ৰতিদিনে আপোনাৰ বছৰেকীয়া ইনটেকটো বাঢ়ি গৈ থাকিব যদি মই এটা কথা কওঁ যে এজন লোকে যদিহে আমি 200 গ্ৰাম চাউলৰ যদি ভাত খাওঁ বুলি যদি মই ধৰোঁ তেনেহ'লে দুসাঁজ আমি ভাত খাওঁ দুসাঁজ ভাতত 400 গ্ৰাম বা কিছু লোকে সেইটো আধা কেজি হ'ব পাৰে অৰ্থাৎ দুদিনত যদি 1 কেজি চাউলৰ তিনিদিনতো যদি 1 কেজি চাউলৰ ভাত খাওঁ তেনেহ'লে আৰু আমি দেখা পাওঁ যে তিতাবৰৰ চাউলৰ মানদণ্ডৰ বাবে অসমৰ অধিকাংশ লোকৰ মাজতে তিতাবৰৰ চাউলৰ আদৰ আছে আৰু প্ৰিয় গতিকে 3 দিনত যদি আপোনালোকে উল্লেখ কৰা ধৰণে 0.8 মিলিগ্ৰামকৈ 0.5 পৰা 0.8 হয় গড়ে যদি আমি ধৰোঁ যে 0.7 মিলিগ্ৰাম আৰ্ছেনিক 3 দিনত আপুনি খোৱা ভাত সাজৰ জৰিয়তে যদি সেৱন কৰি আছে তেতিয়াতো
বহুত ভয়ংকৰ কথা হ'ব ভয়ংকৰ কথা এইটো ওলাই কৰিব নোৱাৰে আৰু ধান আপুনি জানে আমাৰ কি আমি পানী বন্ধ পানীৰ মাজত এটা মানে ছাবমাৰ্জ কণ্ডিশ্যনত আমি ধান খেতি কৰোঁ চবেই জানে আমি কেনেকৈ কৰোঁ গতিকে সেই ক্ষেত্ৰত কি হয় আৰ্ছেনিকৰ উপলব্ধতাটো মাটিত বেছি হৈ যায় আৰু ডাঙৰ কথা কি যেতিয়া আৰ্ছেনিক আমাৰ দুটা ফৰ্মত থাকে এইটো বিজ্ঞানসন্মত কথা এটা আৰ্ছেনিক 5 থাকে আৰ্ছেনিক 3 থাকে 3টো ভয়ংকৰ 5টো হ'লে ইমান দিগদাৰ নাই সেইকাৰণে যিটো বাম খেতি তাত আৰ্ছেনিকৰ তিতাবৰ অঞ্চলত বাম খেতি কৰিলেও তাত আৰ্ছেনিকৰ তেনেকুৱা বিষাক্ত মৌল তাত বেছি যাব নোৱাৰে মানে সেইটো কমি থাকে কিন্তু ধান খেতিৰ ক্ষেত্ৰত কি হ'ব তো আৰ্ছেনিক 3লৈ আহিব আৰু 3টো বেছিকৈ ল'ব ধান গছজোপাই বেছিকৈ লৈ পেলাই আল্টিমেটলি গৈ পেলাই ধানৰ যিটো গছজোপা গা গছটো গৈ পেলাই তাত গৈ পেলাই গুটিত জমা হ'ব আৰু যিটো আমি খাওঁ গতিকে সেই আৰু মানে স্যাৰ আৰ্ছেনিক 5 আৰু আৰ্ছেনিক 3 অকণ বুজাই দিব নেকি সহজ ভাষাত যিটো অক্সিডাইজ হ'লে যিটো হয় আমাৰ আইৰণৰ ক্ষেত্ৰত আমি যিটো জানো আইৰণৰ দুটা ফৰ্ম থাকে এটা হ'ল 2 পজিটিভ এটা 3 পজিটিভ এটা আমি ফেৰাছ বুলি কওঁ 3টো ফেৰিক বুলি কওঁ তেনেকৈ আৰ্ছেনিকৰো দুটা ফৰ্ম থাকে এটা হ'ল 3 পজিটিভ এটা হ'ল 5 পজিটিভ 3টো আমি আৰ্ছেনাইট বুলি কওঁ এইটো আৰ্ছেনেট বুলি কওঁ আৰ্ছেনেট যিটো 5 পজিটিভ সেইটো ডেঞ্জাৰ নহয় সেইটো মাটিত প্ৰিচিপিটেট পোৱা বুলি কওঁ গতিকে সেইটো মুভ নকৰে মবিলিটি কম গতিকে সি ধানৰ যিকোনো গছৰ সিপালে গুচি নাযায় ৰখি থাকিব কিন্তু আৰ্ছেনাইট যিটো কওঁ যিটো 3 পজিটিভ সেইটো ভয়ংকৰ সেইটো পানী পোৱাৰ লগে লগে ৰিডিউচ কণ্ডিশ্যন হৈ গ'ল মানে অক্সিজেন নোপোৱা এটা কণ্ডিশ্যন হৈ গ'ল তেতিয়া সি ৰিডিউচ হৈ যায় 3লৈ আহিব আৰু সেইটো মবিলিটি বাঢ়ি যাব মোবাইল নেচাৰ মানে কি পানীটি গুচি গৈ সকলো গছৰ শিপাই উপলব্ধ হৈ গ'ল আৰু ডাঙৰ কথা কি ধানৰ যিটো চিলিকা যিটো লয় চিলিকা যিটোৱে ট্ৰান্সপৰ্ট কৰে ধানৰ তাৰ লগতে চিলিকাৰ লগত এই আৰ্ছেনিকৰ অকণমান বস্তুটো মিলি যায় গছজোপাই গতিকে চিলিকা বুলি ভাবি আৰ্ছেনিকটো লোৱাৰ কাৰণে সেইটো চিলিচিক ট্ৰান্সপৰ্টাৰ বুলি কয় এইটো গৈ পেলাই আল্টিমেটলি গৈ পেলাই গুটিত পাই যায় আৰু সেইকাৰণে ধানক এটা আৰ্ছেনিকৰ প্ৰধান একুমুলেটৰ বুলি কয় ধানত বেলেগ গছতকৈ বেছি একুমুলেট হয় সেইটো কাৰণে পৰিৱেশটো আৰু বেয়া আৰু ডাঙৰ কথা কি ধানটো আমাৰ পানীত কৰোঁ আমি বোকা মাটিত কৰোঁ সেইটো আমাক ইন্ধন যোগায় আৰু আমাৰ ইয়াত ডাঙৰ কথা কি তিতাবৰত আমি সাধাৰণতে বৰ্ষা নিৰ্ভৰশীল খেতি যিটো ৰেইনফেড এগ্ৰিকালচাৰ সেইটো কৰোঁ ৱেষ্ট বেংগলত ধৰক ইৰিগেটেড এগ্ৰিকালচাৰ কৰে তাত এইটো তাৰ প্ৰব্লেমটো বেলেগ আমাৰ এতিয়া বৰ্ষা নিৰ্ভৰশীল খেতিটো আমাৰ আৰ্ছেনিকটো আহি গৈছে আমাৰ ভৌগোলিকভাৱে ভূগৰ্ভৰ পৰা আমাৰ যিটো মাটিৰ যিটো গঠন হৈছে তাতে অৰিজিনেলি আৰ্ছেনিকটো আছেই গতিকে সেইটো আমি ৰুধিব নোৱাৰোঁ সেইটো ভগৱান প্ৰদত্ত বুলিয়ে কৈছোঁ এইটো আমি ৰুধিব নোৱাৰোঁ কিন্তু আমাৰ যিখিনি উপায় আছে আমাৰ ইতিমধ্যে যথেষ্টখিনি আমাৰ মিটিগেশ্যন টেকনিক বুলি কয় যিটো আৰ্ছেনিক আমাৰ যিটো ৰোধ কৰিব পৰা যিখিনি আমাৰ কাৰ্যপ্ৰণালী আছে সেইখিনি আমি ধানত কেনেকৈ ৰোধ কৰিব পৰা যাব ধানত কিছুমান টেকনিক আছে ধৰক আপোনাৰ যিটো আমাৰ পানী যোগান আঁচনি সেইটো লাগিবই অল্টাৰনেট ৱেটিং ড্ৰাইং যদি আমি কৰিব পাৰোঁ আমাৰ এতিয়া পানী আমাৰ খৰাঙত আমাৰ ধান বেয়া হৈছে আমাৰ জলসিঞ্চন নাই গতিকে সেই কথাখিনি কৰিলে কি হ'ব বৰ্ষা নিৰ্ভৰশীল খেতি পানী যেতিয়া উপঙি যাব তেতিয়া হয়তো ক'ৰবাত ড্ৰেইন কৰিম পানীটো উলিয়াই দিব পাৰিলে অলপ মাটিটো শুকাব পাৰিলে আৰ্ছেনিক 3 পৰা আৰ্ছেনিক 5লৈ আহি যাব 5লৈ অহাৰ লগে লগে তাক কমি যাব আৰু তেনেকুৱা আৰু বহুত ধৰণৰ ওলাইছে এটা আমাৰ ইয়াতে এটা গৱেষণা হৈছে কিছুমান বেক্টেৰিয়া আছে বেক্টেৰিয়া উলিয়াইছে আইচলেট কৰি সেই বেক্টেৰিয়া আৰ্ছেনিক 3টো আৰ্ছেনিক 5লৈ কনভাৰ্ট কৰে তেনেকুৱা টেকন'লজি আছে গতিকে আমি সেইখিনি লাহে লাহে আমি বস্তুটো ব্যৱহাৰ কৰিব লাগিব যিটো উদ্বেগজনক কথাটো হৈছে যে ইতিমধ্যে যোৰহাটৰ যি ধাননি পথাৰ আছে তাত উৎপাদন হোৱা ধান চাউলত আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰিছে আৰু সেই আৰ্ছেনিকযুক্ত চাউল আমি নিতৌ খাই আছোঁ আৰু প্ৰতিজন লোকে নিতৌ সেই আৰ্ছেনিকযুক্ত চাউল খোৱাৰ ফলত চাউলৰ পৰা আমি ৰন্ধা ভাত খোৱাৰ ফলত আমাৰ বহুখিনি অপকাৰ হ'ব পাৰে আৰু এই বিষয়টো এটা অতিকৈ চিন্তনীয় বিষয়ৰূপে ইতিমধ্যে বিবেচিত হৈছে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এই গৱেষণাই খলকনিৰ সৃষ্টি কৰিছে বিজ্ঞানীসকলকো উদ্বিগ্ন কৰি তুলিছে কিন্তু চৰকাৰে এতিয়ালৈকে এই ক্ষেত্ৰত যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল বা ভূগৰ্ভস্থ পানী বা পানী যোগানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালকৈ যিহেতু অসমত উৎপাদিত ধানত আৰ্ছেনিকৰ উপস্থিতি পোৱা গৈছে এই ক্ষেত্ৰত কিন্তু চৰকাৰৰ সংশ্লিষ্ট বিভাগে অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।